मैं बर्तमान उपस्थित आছো बरपाड़ा रोड और बरपाड़ा रोड शैंको शोरूम माने शैंको अलंकार अलग आगते डकाती कांड संघटित হৈছে আৰু डकाती कांडत प्राय 4 কোটি টাকারও অলংকাৰ লুটি লৈ যায় 5জনীয়া ডকাইতৰ দলে আৰু 5জনীয়া ডকাইতৰ দলে 12টা পিছতে আহি এই গ্ৰাহক ৰূপে আহিছিল 5জনীয়া ডকাইতৰ দলে আৰু গ্ৰাহক ৰূপে আহি शैंको अलंकार क्योंकि 4 কোটি টাকার ऊपर अलंकार अभियोग इतिम्य उत्थापन कर शैंको अलंकार और शैंको अलंकार डकाती कांड संघटित होवार पिछते बरपाड़ा रोड एक चांचल्य विराज कर देखने पासी बरपाड़ा रोड दृश्य और बरपाड़ा रोड अलग आगते किन्तु डकाती कांड संघटित होइছে और डकाती कांड संघटित होवार पिছত बरपाड़ा रोड आरक्षी बरपाड़ा जिला प्रशासने आহি किन्तु इतिम्य उपस्थित হৈছে और तदন্ত अब्याहत राखिছে और बरपाड़ा रोड शैंको अलंकार डकाती कांड संघटित होवार पिछते किन्तु ইয়াত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট চাঞ্চল্য বিৰাজ কৰিছে আৰু বৰপাड़ा रोड প্ৰথমবাৰৰ বাবে এই এনেকুৱা ঘটনা সংঘটিত হৈছে আৰু বৰপাड़ा रोड কৃষ্ণা বেকাৰীৰ উপৰ মহলাতে শैंको জুৱেলাৰী और शैंको জুৱেলাৰীতে কিন্তু এই ঘটনা সংঘটিত হৈছে আৰু शैंको অলংকাৰত প্ৰায় 4 কোটি টাকাৰ ওপৰত অলংকাৰ ইতিমধ্যে ডকাইতৰ দলে লুটি লৈ গৈছে আৰু 5জনীয়া ডকাইতৰ দল আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু 4 কোটি টাকাৰ ওপৰত অলংকাৰ লৈ পলায়ন কৰিছে ডকাইতৰ দলে আৰু ইতিমধ্যে বৰপেটা জিলা প্ৰশাসন বৰপেটা আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে আৰু উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে হয় বৰপেটা রোডত নহয় বৰপেটা জিলাতে বুলি ক'ব লাগে এনে ধৰণৰ ঘটনা কিন্তু আমি পূৰ্বতে দেখা নাই আৰু এক লমৰ্ষক বা চাঞ্চল্যকৰ ঘটনা যি ঘটনাই কিন্তু ইতিমধ্যে বৰপেটা জিলাতে এক হিৰণকাৰী চাঞ্চল্যকৰ হিৰণকাৰী সৃষ্টি কৰিছে আৰু ইতিমধ্যে কিন্তু বৰপেটাৰ আৰক্ষী বৰপেটা জিলা আৰক্ষী আহি উপস্থিত হৈছে আৰু এনে ধৰণৰ ঘটনা আমি হয়তো পূৰ্বতে দেখা নাই যি সময়ত কিন্তু বৰপেটাত অঘোষিতভাৱে বন্ধৰ দৰে হৈ পৰিছে আৰু এই ঘটনার পিছতে কিন্তু বৰপেটাৰ বাকী ত্ৰাসিত হৈ উঠিছে আসলে বৰপেটাৰ বাকী ভাবি আমি কি ধৰণে সুৰক্ষিত গতিকে ইয়াক লৈ পৰৱৰ্তী সময়ত যেহেতু নতুন আমাৰ এসপি আহিছে তেখেতে কি ব্যৱস্থা লয় বা অসম চৰকাৰ বা গৃহ বিভাগে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব আমি অতি সোনকালে দাবী কৰিছো যে বৰপেটা ৰোডত এনে ধৰণৰ ঘটনা পূৰ্বে হোৱা নাই আৰু এনে ধৰণে আমি নিবিচাৰো গতিকে বৰপেটা ৰোডত এক ভাল পৰিৱেশৰ সৃষ্টি হওক সেয়া আমি বিচাৰো এনেকুৱা ঘটনা আৰু যেহেতু শৈंको জুৱেলাৰী যি ঘটনা সংঘটিত হৈছে আপুনি কি ভাবে ইয়াৰ স্থানীয় কিবা লিংক পত্ৰ থাকিব পাৰে নেকি এয়া হয়তো তদন্তৰ পিছত ওলাব কাৰণ বৰপেটা জিলা আৰক্ষী ইতিমধ্যে তন্নকৈ তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ তেওঁলোকে উচিত দোষীক বিচাৰি উলিয়াবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছো।